বিচাৰিছোঁ আমাৰ ৰহা সমষ্টি 103 নং ৰহা সমষ্টিৰ অন্তৰ্গত চেঙ্গাজান গাঁৱৰ ইতিমধ্যে আপোনাৰ 16 তাৰিখে নোটিছটো ইস্যু হৈছে। আমি 18 তাৰিখে পাইছোঁ। পোৱাৰ পিছত আমি চৰকাৰৰ নিৰ্দেশ গ্ৰাহ্য কৰিছোঁ। আমি চৰকাৰৰ নিয়ম পালন কৰিছোঁ। পালন কৰি আমি গোটেই ৰাইজে যিখিনি মানুহৰ আমাৰ ইলেকশ্যন হ'ব নোটিছ পাইছোঁ, আমি গোটেই মানুহবিলাকে ঘৰ 6 ঘৰখিনি খালী কৰি দিছোঁ। এয়া চাওক কিমান ডাঙৰ ডাঙৰ পকা ঘৰ আছিলে, ৰাইজে নিজে মানে নিজৰ ঘৰ নিজে ভাঙি পেলাই মানে বস্তুখিনি তেওঁলোকে আঁতৰি ইয়াৰ পৰা লৈ গুচি গ'ল। কিন্তু এইসকল ইয়াৰে মানুহ, আমাৰ চেঙ্গাজানৰে ৰিয়েল মানুহ, একদম ইয়াৰ অৰিজিনেল মানুহ। আমিও ইয়াৰে অৰিজিনেল মানুহ হওঁ। মই যোৱাবাৰ 5 বছৰ প্ৰাক্তন মেম্বাৰ আছিলোঁ। আমি ইতিমধ্যে MLA ছাৰৰ ঘৰত গৈছোঁ, গৈ পেলাই দাদাকো এই কথাটো অৱগত কৰিছোঁ। দাদাই আমাক নিশ্চয় চিনি পায়। দাদাই কৈছে যে নাই, এইটো মই অলপ ব্যৱস্থা কৰিম। আমি অসম চৰকাৰক আৰু আমাৰ সকলো বিভাগীয় কৰ্তৃপক্ষক এইটোৱে আহ্বান জনাইছোঁ, এতিয়া আমাৰ বাৰিষা ছিজন। আমি অসম চৰকাৰক এইটোৱে অনুৰোধ কৰিছোঁ, আমাক অলপ সময় দিব লাগে। ৰাস্তা ঘাট বেয়া, ৰাইজে বস্তু বাহিনী লৈ ওলাব নোৱাৰে। সমস্যা মানে আমাৰ এইটোৱে, কিছুদিন আগতে কৈছে আমাৰ ইয়াতে ইলেকশ্যন কৰিব, সবাই কৈছে ইলেকশ্যন কৰিব। পাছত 10-15 দিন পিছত আমাৰ নোটিছ আহিলে। এতিয়া কৈছে সব মানুহে কৈছে ঘৰ ভাঙি নিব লাগে। এতিয়া আমিতো নিজে ইলেকশ্যন কৰি দিলোঁ। এতিয়া চৰকাৰে আহি আৰু কি কৰিব? আমি ইয়াতো স্থানীয় মানুহ। মোৰে 20 বছৰ হ'ল ইয়াত বিয়া হোৱা, মোৰ 40 বছৰ হৈছে। বাবাৰতো 70 পাৰ হৈছে, বাবা মৰিলে। আমি ইয়াতে জন্ম, আমাৰ বাবাৰো ইয়াতে জন্ম। এতিয়া ককাই ভাই মানে পুৰণা ঘৰৰ পৰা মানে ল'ৰাকেইটা মানে বিয়া পাতিলে। বিয়া পাতি পাছত জেগা নাই, তাৰ পৰা ভাঙি ইয়াত আহিলে দুটা। আমিতো বাংলাদেশী নহয়, আমিতো ইয়াৰ স্থানীয় মানুহ। আমাৰ 75ৰ কাগজ আছে, 150ৰ কাগজ আছে, NRC আছে। আমি ইয়াৰ খিলঞ্জীয়া মানুহ। এতিয়া NRCত নাম চাম চব আছে। এতিয়া আমাক কৈছে ভোট দি আছোঁ, আমাৰ ইয়াৰে ভোট, ল'ৰাৰো ভোট হ'ল, মোৰো ভোট হ'ল, চব ইয়াতে আছে। এতিয়া আমি বাংলাদেশী কেনেকৈ হ'লোঁ? আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।